হেল্ল' ষ্টুডেণ্টছ, আজি আমি ডিছকাছ কৰিব গৈ আছোঁ HS ছেকেণ্ড ইয়েৰৰ আছামিজৰ চিলেবাছ। তো ইয়াতে আমি জানিম কি কুৱেশ্যন আহে, কেনেধৰণৰ কুৱেশ্যন আহে, কিমান মাৰ্কছৰ আহে, কি চেপ্টাৰ লাগিব, কেনেধৰণৰ এছে আহিব, কি গ্ৰামাৰ আহিব, গোটেইখিনি কথা ডিটেইলছত ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া চিলেবাছটো যদি চোৱা, ইয়াতে চোৱা প্ৰ'জৰ পৰা আহিব কিমান 35 মাৰ্কছ আহিব, পইট্ৰিৰ পৰা আহিব কিমান 25, আকৌ এইপিনে এডলচেঞ্চ এডুকেশ্যন ইয়াতে 10 আৰু ভেলু এডুকেশ্যন সেই দুটা মিলি পেলাই আহিব 10, গ্ৰামাৰত আহিব 20 আৰু এছে ৰাইটিঙত আহিব 10। তো এইখিনি আছিলে 100 মাৰ্কছৰ ক'ত কি আহিব। এতিয়া আমি চাওঁ কি আহিব। তো ইয়াতে দেখিছে ইউনিট ৱাইজ ডিষ্ট্ৰিবিউশ্যন অফ দ্য কোৰ্চ কণ্টেণ্ট। তো ইউনিট 1ত কি থাকিব, নিৰ্বাচিত গদ্য 15 আহিব ইয়াৰ পৰা, মোৰ মাতৃমুখ দৰ্শন, মকনিয়াৰ কথা, কবিতা এই দুটা আহিব। তাৰপিছত আছে আনন্দৰাম বৰুৱা, হস্তি বিদ্যানৰ্ভ পুথি, ভাৰতীয় আদৰ্শত বৈৰাগ্য, চিঠি আহিব, মানে গল্প আৰু চিঠিৰ, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ। তো এইখিনি আহিব। আকৌ যদি আমি ইউনিট 2ত চাওঁ, ইয়াতে নিৰ্বাচিত কবিতা কিছুমান আছে, য'ৰ পৰা আহিব 25। তো বৰগীত, বিশ্বখনিকৰ মিলন, জনতাৰ আহ্বান, কাঠমিস্ত্ৰীৰ ঘৰ, আঘোণৰ কুঁৱলী, উভতি নাহাৰ কবিতা, কৰুণম। তাৰপিছত ইউনিট 3ত আহিব, ইউনিট 3 পৰা আহিব 10 মাৰ্কছৰ মূল্যবোধ শিক্ষা, কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা, দুটা মিলি আহিব 10 মাৰ্কছ। ইউনিট 4ত যদি চাওঁ গ্ৰামাৰ আছে, গ্ৰামাৰত কি আহিব সেইটো ইম্পৰ্টেণ্ট। বিভক্তি আহিব, ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি, প্ৰত্যয় আহিব, কীট প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, জতুৱা ঠাঁচ। নেক্সট যদি আমি চাওঁ ৰচনা, এতিয়া ৰচনা ডাইৰেক্টলি ইয়াত লিখি দিয়া নাই যে কি ৰচনা আহিব, কিন্তু টপিকবিলাক দি দিছে যে কি টপিকৰ ওপৰত আহিব। তেনেকৈ সাহিত্য সংস্কৃতি সম্পৰ্কীয় আহিব, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় আহিব, সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয় আহিব, কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয় আহিব, ক্ৰীড়া সম্পৰ্কীয় আহিব, ভ্ৰমণ সম্পৰ্কীয় আহিব। তো কেনেধৰণৰ এছে আহিছিল যোৱা 2 বছৰত সেইখিনি আমি চাম। তো এতিয়া আমি চাই লওঁ, এইখিনি বুজি পালোঁ যে ক'ত কিমান নম্বৰ আহিব। এতিয়া আমি চাম যে কুৱেশ্যন পেপাৰখন কেনেধৰণৰ আহে, মানে কিমান অপশ্যন থাকে, ক'ত কিমান মানে নম্বৰ আহে সেইখিনি চাম। এতিয়া আমি যদি আছামিজৰ কুৱেশ্যন পেপাৰখন চাওঁ, ওপৰত চোৱা গোটেইখিনি লিখা আছে। তো ইয়াতে দেখিছা তোমালোকে 1 মাৰ্কৰ কেইটা আহিব, 7টা আহিব, 2 মাৰ্কছৰ 7টা, 4 মাৰ্কৰ 1টা, 5 মাৰ্কৰ 2টা, 1 মাৰ্কছৰ আকৌ 5টা আহিব, 2 মাৰ্কছৰ আকৌ 5টা আহিব, 4 মাৰ্কৰ 1টা আহিব, 6 মাৰ্কৰ 1টা, 1 মাৰ্কৰ 2টা, 2 মাৰ্কৰ 2টা, 4 মাৰ্কৰ 1টা, 3 মাৰ্কৰ 2টা, 1 মাৰ্কৰ আকৌ 6টা আহিব, 2 মাৰ্কৰ 4টা আহিব আৰু 10 মাৰ্কৰ 1টা আহিব। তো এনেধৰণে ভগোৱা হৈ আছে। এতিয়া আমি চাম কুৱেশ্যন পেপাৰখন। তো কুৱেশ্যন পেপাৰখন চোৱা, প্ৰথমতে 1 নম্বৰ চোৱা, যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। তো ইয়াতে যদি চোৱা তোমালোকে, ইয়াতে 9টা আছে, 9টাৰ পৰা মাত্ৰ 7টা লিখিব দিছে। নেক্সট আছে 2 নম্বৰ, তলৰ যিকোনো 7টা প্ৰশ্ন উত্তৰ লিখা। তো 2 মাৰ্কছৰ আহিছে 7টা। তো ইয়াতে আছে আমাৰ 9টা, ইয়াতো 9টাৰ পৰা মাত্ৰ 7টা লিখিব দিছে। নেক্সট যদি চাওঁ, প্ৰসংগ সংকতি দৰ্শাই ব্যাখ্যা কৰা যিকোনো এছোৱা। তো ইয়াতে থাকে 3টা দিছে ব্যাখ্যা কৰিবলৈ, তাৰে এটা যিকোনো এটা কৰিব দিছে। 4 নম্বৰ দিছে যিকোনো 2টা প্ৰশ্ন উত্তৰ লিখা। তো ইয়াতে 5 নম্বৰকৈ আছে, 2টা লিখিব দিছে, 4টা অপশ্যন আছে। তো ইয়াতে যিকোনো 2টা লিখিব দিছে। নেক্সট আহিছে 5 নম্বৰ। তো ইয়াতে 1 মাৰ্কছৰ আছে কুৱেশ্যনখিনি। তো ইয়াতে আছে 8টা কুৱেশ্যন, ইয়াতে মাত্ৰ 5টা কৰিব লাগে। তাৰপিছতে আছে আমাৰ যিকোনো 5টা লিখিব দিছে ইয়াত কুৱেশ্যন 2 মাৰ্কছৰ। তো 8টা অপশ্যন আছে। তো এইখিনি আমি যোনখিনি কৈ আছোঁ সেইখিনি হৈছে পয়ট্ৰি ছেকশ্যনৰ। ইয়াত 8টা অপশ্যন আছে, 8টাৰ পৰা মাত্ৰ 5টা কৰিব লাগে। ইয়াৰ পিছতে চোৱা, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে যিকোনো এফাকি। ইয়াতো আছে 3টা অপশ্যন, 3টাৰ পৰা মাত্ৰ 1টা কৰিব লাগে। ইয়াৰ পিছত আছে তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখিব দিছে, 3টা দিছে অপশ্যন। ইয়াতে চোৱা ক খ গ, বিশ্বখনিকৰ মিলন, উভতি নাহাৰ কবিতা, এই 3টাৰ পৰা যিকোনো এটা কৰিলেই হ'ল। আছে কিমান 6 মাৰ্কছ আছে। নেক্সট 9 নম্বৰ যদি চোৱা, তলৰ যিকোনো 2টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। তো ইয়াতে চোৱা কেইটা অপশ্যন আছে চাই লওঁ। তো ইয়াতে অপশ্যন আছে 4টাৰ পৰা মাত্ৰ 2টা কৰিব লাগে। নেক্সট আছে 10 নম্বৰ, যিকোনো 2টা প্ৰশ্ন উত্তৰ লিখা। ইয়াতো দিছে 2 নম্বৰ দিয়া, 2 2 4। তো ইয়াতে মাত্ৰ 2টা কৰিব দিছে। তাৰপিছত চমুটোকা লিখিব দিছে যিকোনো এটাৰ, আধ্যাত্মিক মূল্যবোধ, বীৰ পূজাৰ প্ৰবৃত্তি, যিকোনো এটা লিখিব দিছে। নেক্সট আছে 12 নম্বৰ, চমুটোকৈ লিখা যিকোনো 2টা, 3 নম্বৰীয়া যিকোনো 2টা লিখিব দিছে। তো এইখিনি আছে কি গ্ৰামাৰ ছেকশ্যন। 13 নম্বৰো সেই গ্ৰামাৰ ছেকশ্যনৰ প্ৰশ্ন। তলৰ যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা। ইয়াতে দেখিছা কেতিয়াবা অপশ্যন আছে কেইবাটাও, তাৰে 6টা কৰিব দিছে। তো 6টা লিখি পেলাই কি কৰিব দিছে, কি প্ৰত্যয় কিদৰে যোগ হৈছে সেইখিনি দেখাব লাগে।
তাৰপিছত 14 নম্বৰ চোৱা, জতুৱা ঠাঁচবোৰ অৰ্থ লিখি একোটাকৈ বাক্য লিখিব দিছে। তো যিকোনো 4টা কৰিব দিছে, 2 নম্বৰকৈ আছে, ইয়াত চাব পাৰিছা তোমালোকে। নেক্সট আছে 15 নম্বৰ। তো 15 নম্বৰত কি দিছে, যিকোনো এটা বিষয় বাছি ৰচনা লিখা। তো ইয়াতে প্ৰথম অপশ্যন দিছে অসমৰ কুটীৰ শিল্প, অসমৰ পৰ্যটন উদ্যোগ, তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক। তাৰপিছত আছে সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত। তো এইখিনি আছিল 23ত আহা। এইখিনি যোনখিনি ৰচনা দেখিছা এইখিনি 2023ত আহা। এতিয়া দেখাবলৈ গৈছোঁ 24ত কি আহিছিল ৰচনা। এতিয়া যদি আমি 2004ৰ কথা কওঁ, লাষ্ট ইয়েৰৰ, তো মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা, অসমৰ প্ৰাকৃতিক সম্পদ, তাৰপিছত আহিছে অসমৰ পৰিবহণ ব্যৱস্থা, গ্ৰন্থমেলা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যত, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। তো এইখিনি আহিছিল ৰচনা। তো এইখনে আছিলে আছামিজৰ কুৱেশ্যন পেপাৰ লগতে চিলেবাছ। তো আমি গোটেইখিনি ডিছকাছ কৰিলোঁ আৰু এতিয়া হয়তো তোমাক আইডিয়া কৰিব পাৰিছা যে তোমালোকৰ নিজৰ প্ৰিপেৰেশ্যনখিনি কিদৰে আগবঢ়াব লাগিব। তো অসমীয়াত ইমান টান নহয়, তোমালোকে দেখিছা কিমান অপশ্যন দিয়ে, তাৰে যিকোনো ধৰা এনেকুৱা থাকে, কেতিয়াবা 9টা অপশ্যন থাকে, তাৰে 7টা কৰিব দিয়ে, কেতিয়াবা 8টা থাকে 7টা কৰিব দিয়ে, 4টাৰ পৰা 2টা কৰিব দিয়ে। তো বহুত বিভিন্ন অপশ্যন ইয়াত আছে। গতিকে অলপ যদি ভালদৰে তোমালোকে ষ্টাডি কৰা, অসমীয়াত কিন্তু লেটাৰ দিবলৈ খুবেই ইজি হয়। আৰু হায়াৰ ছেকেণ্ডেৰীত বহুতে কিন্তু লেটাৰ পায়ো অসমীয়াত। তো তোমালোকে কোনো যদি এতিয়াৰ পৰা ভালদৰে প্ৰিপেয়াৰ কৰি যোৱা আছামিজত, তো তোমালোকে ধুনীয়াকৈ ইয়াত কিন্তু লেটাৰ মাৰ্ক পাব পাৰিবা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'ত শেষ কৰি কি পচিং কেলাৰ।